দুটা সংবাদলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সৌৰভকাৰ নিশা 12 বজাৰ পৰা অচল 108 সেৱা আজিৰ পৰা ৰাজ্যত নচলিব 108 মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্সসমূহ বিভিন্ন সমস্যা পূৰণৰ দাবীত 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ সংস্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সংস্থাৰ দাবীসমূহ পূৰণ নহল সমকামৰ সমমৰ্যাদা নিশ্চিত কৰা চাকৰি নিৰাপত্তা নিশ্চিত কৰা জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক সন্মানজনক মজুৰি প্ৰদান কৰা অতিৰিক্ত কামৰ সম্পূৰ্ণ ভাত্তা দিয়াৰ ব্যৱস্থা কৰা বোনাছ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ দুৰ্ঘটনা বা কৰ্তব্যৰত অৱস্থাত মৃত্যু হলে 40 লাখ টকা দিয়াৰ দাবী কৰিছে 108ৰ গাড়ীসমূহৰ মেৰামতিৰ ক্ষিপ্ৰতৰ কৰা আপোন ঘৰ আৰু সেউজ ঘৰ আঁচনিত আমাক অন্তৰ্ভুক্ত কৰা প্ৰতিখন 108 গাড়ী 24 ঘণ্টাই উপলব্ধ কৰাৰ দাবী আজিৰ পৰা বিটিসি পৰিষদীয় চৰকাৰৰ বাজেট অধিৱেশন আৰম্ভ হৈছে চতুৰ্থবাৰৰ বাবে হাগ্ৰাবাৰ নেতৃত্বত গঠন হোৱা বিটিসি পৰিষদৰ চৰকাৰৰ প্ৰথমখন অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে হ'ব বাজেট অধিৱেশন নগাঁৱৰ ৰূপৈহাটত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত 3জন লোকৰ মৃত্যু হৈছে ফালকি জ্ঞান বিকাশৰ ওচৰত সংঘটিত হলে শোকাবহ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত 2 ভাই ককাইৰ লগতে আন এজন লোকৰ মৃত্যু হৈছে একেখন বাইকেৰে আহি আছিল 3জন আৰোহী নিশা কোনো বাহনৰ খুদাত 3জনে মৃত্যুৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে নিহত কেজন কাঞ্চনপুৰ গাঁৱৰ ৰাজদুল হক মেহেদি আলম আৰু সাকিল আহমেদ ঘটনাস্থলীত ৰূপৈহাট আৰক্ষী উপস্থিত হৈ 3জনৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হ'ল এখন মালবাহী ট্ৰাক সোমবাৰে পুৱা সংঘটিত হ'ল এই দুৰ্ঘটনা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন আহত হৈছে ট্ৰাক দুৰ্ঘটনাৰ পাছতেই ঘণ্টাৰ পিছত ঘণ্টা ধৰি বন্ধ হৈ থাকিল ৰাষ্ট্ৰীয় ঘাইপথ পাছত যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিলে তীব্ৰ যান-জঁট অসম মেঘালয় বশিষ্ঠৰ পিলিংকাটাত তীব্ৰ উত্তেজনা দেওবাৰে নিশা অসমৰ মহিলাক আক্ৰমণ কৰিলে একাংশ মেঘালয়ৰ মহিলাই মেঘালয়ৰ ভূমিত থকা এখন ফলকৰ লিখনি মচি দিয়া হৈছিল কলা ৰঙেৰে এই ঘটনাক লৈ অসমীয়া মহিলাসকলক আক্ৰমণ কৰিলে মেঘালয়ৰ মহিলাসকল মেঘালয়ৰ ভূমিত থকা ফলকৰ লিখনি মুছাৰ সন্দেহত মেঘালয়ৰ মহিলাসকলে আক্ৰমণ কৰিলে অসমৰ মহিলাসকলক এই ঘটনাৰ পাছতেই অসম মেঘালয় সীমান্তৰ পিলিংকাটাত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ভেজাল পনীৰে ভৰি পৰিছে সমগ্ৰ ৰাজ্যত নিম্ন মানদণ্ডৰ তথা ভেজাল পনীৰৰ বৃহৎ ব্যৱসায় কলকাতা দিল্লীৰ পৰা অসমলৈ দৈনিক সৰবৰাহ হয় কুইণ্টলে ভেজাল পনীৰ উল্লেখ্য যে 1 কেজি পনীৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হয় মাত্ৰ 7 লিটাৰ গাখীৰ অসমত 7 লিটাৰ গাখীৰৰ ব্যয় হ'ল সেই ঠাইভেদে 350ৰ পৰা 385 টকা কিন্তু অসমত প্ৰতি কেজি পনীৰ বিক্ৰী হৈ আছে 260ৰ পৰা 350 টকা দৰত নিউজ 18ৰ সৰজমিন তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য কেৱল যোৰহাটলৈকে কলকাতা আৰু দিল্লীৰ পৰা দৈনিক 15ৰ পৰা 25 কুইণ্টল পনীৰ আমদানি কৰা হয় প্লাষ্টিকৰ ড্ৰাম আৰু থাৰ্মোকলৰ বাকচত সৰবৰাহ কৰা হয় এই ভেজাল পনীৰ যোৰহাট তথা অসমৰ বিভিন্ন ঠাইত অধিকাংশ বিয়া আৰু ভোজভাতত কাৰিকৰসকলে এনে কম দামী পনীৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে বহু সংখ্যক হোটেল ৰেষ্টুৰেণ্ট আৰু ফাষ্ট ফুডৰ বিপণীতো ভেজাল পনীৰ ব্যৱহাৰ কৰা নিউজ 18ৰ বাতৰিৰ পাছতেই যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশত খাদ্য সুৰক্ষা বিষয়াৰ দলে যোৰহাটলৈ অহা এনে পনীৰৰ বহুকেইটা নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই ভেজাল পনীৰ ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব তিতাবৰৰ মাধৱপুৰত অনা অসমীয়াৰ গুণ্ডাগিৰি স্থানীয় মহিলাক মাৰপিট কৰাৰ অভিযোগ অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ অনুসৰি অমিত শাহ নামৰ অনামীয়া ব্যৱসায়ীটোৱে এগৰাকী স্থানীয় মহিলাৰ পৰা দোকান ভাড়াত লৈ চলাই গৈছিল ব্যৱসায় ভুক্তভোগী মহিলাগৰাকীয়ে অনা অসমীয়া ব্যৱসায়ীটোৰ পৰা ভাড়া বিচৰাত সূত্ৰপাত হৈছিল কাজিয়াৰ
অমিত শ্বাহে মহিলাগৰাকীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হয়। এনে খবৰৰ পাছতেই জাঙুল খাই উঠিছে তিতাবৰৰ দৌল সংগঠন। অৱশেষত ভুক্তভোগী মহিলাগৰাকীয়ে মাধৱপুৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। এসপ্তাহৰ ভিতৰতে দোকানঘৰ খালী কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি নিজৰ দোষ স্বীকাৰ কৰি ক্ষমা বিচাৰিছে ব্যৱসায়ী অমিত শ্বাহে। গহপুৰত আৰম্ভ হৈছে ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত ভাগ লৈছে বিএলঅ'সকলে। প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন গাঁৱলৈ ঘৰে ঘৰে গৈছে বিএলঅ'সকল। ঘৰে ঘৰে বিএলঅ'সকল গৈ ভোটাৰ চৰকাৰী প্ৰক্ৰিয়া মতে ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কত বুজাইছে ভোটাৰ ৰাইজক। এই ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে মৃত ব্যক্তিৰ নাম কৰ্তন, ভোটাৰ তালিকাত নতুনকৈ নাম ভৰ্তি, ভোটাৰ তালিকাত নাম ভুলকৈ থাকিলে শুধৰণি আদি কাম কৰি থকা হৈছে। গহপুৰত বৰ্তমানলৈকে নিয়াৰিকৈ হৈছে ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়াৰ কাম। কলিয়াবৰৰ কৃষি পথাৰত এটা দুষ্ট চক্ৰই চলাইছে অবৈধ খনন। সকলো নীতি নিয়ম উলংঘা কৰি কলিয়াবৰ দলগাঁও পথাৰত অবৈধভাৱে চলাইছে কৃষিভূমিৰ খনন। এক্সকাভেটৰে কৃষিভূমিৰ মাটি খান্দি ট্ৰেক্টৰে পথাৰৰ পৰা মাটি সৰবৰাহ কৰিছে অন্য ঠাইলৈ। দিঙত পৈতৃক সম্পত্তি উদ্ধাৰ অভিযানত নামিল খিলঞ্জীয়া লোকসকল। মিয়া মাতব্বৰে দখল কৰা খিলঞ্জীয়াৰ ভূমি হাল বাই দখল কৰিলে বেদখল মুক্ত। সুদীৰ্ঘ 30 বছৰে মিয়া মাতব্বৰে দখল কৰি ভোগ কৰি আহিছিল খিলঞ্জীয়াৰ মাটিসমূহ। ভূমি দখলত সহযোগিতা আগবঢ়ালে স্থানীয় মিয়া মুছলমান লোকসকল। দিঙৰ বৰবিল কছাৰীবাৰীত প্ৰায় 50টা খিলঞ্জীয়া পৰিয়ালৰ 1000 বিঘা মাটি একাংশ মাতব্বৰে বলপূৰ্বকভাৱে বেদখল কৰি আহিছিল। মাতব্বৰে দখল কৰা খিলঞ্জীয়াৰ মাটিত ট্ৰেক্টৰে হাল বাই এফালৰ পৰা নষ্ট কৰিলে খেতিপাত। মাতব্বৰ আছাদ আলী আৰু শহীদুল ইছলামৰ নেতৃত্বতে চলিছিল খিলঞ্জীয়াৰ ভূমিত বেদখল। দল সংগঠনৰ প্ৰতিবাদ আৰু আৰক্ষীৰ অভিযানৰ বাবে ঘৰ এৰি পলাই পত্ৰং দিছে মাতব্বৰসমূহ। তামোলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন 24 বছৰীয়া যুৱক নিহত হৈছে। এটা অকলশৰীয়া হাতীৰ আক্ৰমণত নিহত হ'ল যুৱকজন চেঁচাপানী কুহিপাৰ গাঁৱৰ বডুচা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। প্ৰতিনিশা ধাননি পথাৰত উপদ্ৰৱ চলাইছে শতাধিক বনৰীয়া হাতীয়ে। বন্যহস্তীৰ উপদ্ৰৱৰ বাবে কৃষক ৰাইজে কেঁচাই পকাই চপাব লগা হৈছে পথাৰৰ ধানসমূহ। কলিয়াবৰৰ বামুণী মাজগাঁও দৌলপুখুৰী ঝাউকটা মথৌঘাট পথাৰত প্ৰতিনিশা বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। যাৰে টোপনি সৰিছে কৃষক ৰাইজৰ। বন্যহস্তীৰ উপদ্ৰৱৰ পৰা অঞ্চলটোৰ কৃষকৰ ধাননি পথাৰ ৰক্ষাৰ ক্ষেত্ৰত বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলটোৰ কৃষকৰ, যাৰ ফলত শ শ হাতীয়ে প্ৰতিনিশা তহিলং কৰিছে অঞ্চলটোৰ ধাননি পথাৰখন। ক্ৰমাৎ হস্তিদণ্ডিত পৰিণত হৈছে গোলাঘাট জিলা। নুমলীগড় বোকাখাটৰ বিহুৰা, মিকিৰিচাং, কুৰুৱাবাহী, ৰজাবাৰী, পাণবাৰীত নিতৌ বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ। এতিয়া পকা ধান পকাৰ সময়ত পথাৰত পকা ধান খাবলৈ দিনে ৰাতিয়ে বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল। ৰঙিয়াত বন্যহস্তীৰ মুক্ত বিচৰণ। ৰঙিয়াৰ বিচেনলা অঞ্চলৰ এজন লোকৰ ঘৰৰ বাৰীত সোমবাৰে পুৱাৰে পৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে 3টাকৈ বনৰীয়া হাতী। খাদ্যৰ সন্ধানত বনৰীয়া হাতীকেইটা নিকটৱৰ্তী চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পাহাৰৰ পৰা অৰণ্যৰ পৰা নামি অহাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পকা ধানেৰে ভৰা পথাৰত সোমাই হাতীকেইটাই তহিলং কৰিছে ধাননি পথাৰ। লগতে বহু স্থানীয় লোকেও খেদিছে 3টা বন্যহস্তীয়ে। এই সন্দৰ্ভত বন বিভাগক স্থানীয় লোকে অৱগত কৰাৰ পাছতো ঘটনাস্থলীত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱাৰ অভিযোগ। এবাৰ আহতগুৰিত অনুষ্ঠিত হ'ব ম'যুঁজ প্ৰিভেনশ্যন অফ ক্ৰুৱেল্টি অফ ইমিনশ্যনৰ বিধেয়ক অধীনত গৃহীত হোৱাৰ পাছতে নিশ্চিত হৈ পৰিছে ম'যুঁজ অনুষ্ঠিত হ'ব। কিন্তু হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত চলি অহা বুলবুলি চৰাইৰ খেল এতিয়াও অনিশ্চিত। প্ৰকৃতিপ্ৰেমী সংগঠনে 2014 চনত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পাছতেই বিগত 9 বছৰ ধৰি বন্ধ হৈ আছিল বুলবুলি চৰাইৰ খেল। পাছত 2024 বৰ্ষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এছপি মতে পুনৰবাৰ অনুষ্ঠিত কৰা হৈছিল এই খেল। পৰৱৰ্তী সময়ত অৰ্থাৎ 2025 চনত পুনৰ বুলবুলি চৰাইৰ খেল আৰু ম'হ যুঁজক লৈ আৰোপ কৰা হয় নিষেধাজ্ঞা। শেহতীয়াকৈ অসম চৰকাৰে সদনত লোৱা সিদ্ধান্ত মৰ্মে 2026 বৰ্ষত পুনৰ আহতগুৰিত অনুষ্ঠিত হ'ব পাৰিব ম'হ যুঁজ। কিন্তু হাজোৰ বুলবুলি চৰাইৰ খেল এতিয়াও অনিশ্চয়তাত আছে। হিগে হাজোত পৰম্পৰাগতভাৱে চলি অহা বুলবুলি চৰাইৰ খেল ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনাইছে হাজোবাসী।
শিৱসাগৰ লুণপুৰীয়া গাঁৱত ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈয়ে গঢ়ি তুলিছে এটা সংগ্ৰহালয়। এই সংগ্ৰহালয়টোৰ নাম দিছে হস্তশিল্প সংগ্ৰহালয় আৰু কিতাপঘৰ। তেওঁ হাতৰ পৰশত প্ৰাণ পাই উঠা শ শ ভাস্কৰ্য নৱনিৰ্মিত সংগ্ৰহালয়টো সংৰক্ষণ কৰাৰ লগতে এটা মহলাত স্থাপন কৰিছে এটা পুথিভঁৰাল। গোৱালপাৰাৰ ৩ নম্বৰ বদলমাৰী চৰৰ খেতি পথাৰসমূহত দেখিবলৈ পোৱা গৈছে বেঙেনাৰ খেতি। বৰ্তমান এই অঞ্চলত উৎপাদিত হোৱা বেঙেনাসমূহ গোৱালপাৰা চহৰৰ লগতে জিলাখনৰ বিভিন্ন বজাৰত উপলব্ধ হৈছে। গহপুৰৰ অসম অৰুণাচল সীমান্তৰ ধৰমপুৰত সেউজ বিপ্লৱ। অঞ্চলটোৰ ৰাইজে ধান খেতি চপোৱাৰ পাছতেই পথাৰসমূহত আৰম্ভ হৈছে ভোট জলকীয়াৰ খেতি। বিঘাই বিঘাই কৃষিভূমিত ভোট জলকীয়াৰ খেতি বিজ্ঞানসন্মতভাৱে কৰি কৃষকসকলে এতিয়া যথেষ্ট লাভান্বিত হ'ব। বোকাজানত ৰাজীৱ সদিয়াৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হৈছে। এজেৱাইচিপিৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বোকাজানত প্ৰয়াত গণশিল্পী ৰাজীৱ সদিয়াৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰা হয়। জননায়ক চেণ্টিং ইংটি সমন্বয় ক্ষেত্ৰত স্থাপন কৰা গণশিল্পী ৰাজীৱ সদিয়াৰ আবক্ষ মূৰ্তি উন্মোচন কৰিলে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজয় পায়ন। অসম মহিলা আয়োগ মহিলা আৰু শিশু বিভাগৰ উদ্যোগত দ্বিতীয় পৰ্যায়ৰ বিকাশ যাত্ৰা। অসমৰ প্ৰতিগৰাকী নিৰ্যাতন তথা অন্যায় আৰু অত্যাচাৰৰ বলি হোৱা মহিলাৰ হকে সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ উদ্দেশ্যে এই যাত্ৰা কৰা হৈছে। নলবাৰী বজালী বৰপেটা বঙাইগাঁও কোকৰাঝাৰ জিলাক সামৰি দ্বিতীয় পৰ্যায়ৰ বিকাশ যাত্ৰা। এই বাইক ৰেলীৰ নেতৃত্ব দিছে মহিলা আয়োগৰ অধ্যক্ষ আঙুৰতা ডেকাই। অসম বহুবিবাহ আইন নিবাৰণ 2025ৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিব এই বিকাশ যাত্ৰা। কলিয়াবৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় পালনাম থানাৰ গুৰু আসন প্ৰতিষ্ঠা আৰু দুৱাৰ উন্মোচনৰ কাৰ্যসূচী। 3 পৰা 6 ডিচেম্বৰলৈ 4 দিনীয়া কাৰ্যসূচীৰে একশৰণ ভাগৱতী সমাজে অনুষ্ঠিত কৰিবলগীয়া এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰীত কইনা নিবলৈ দৰা আহিল ৰথত। নলবাৰীৰ বৰভাগৰ ফকীৰটোলাৰ দৰা ৰাজীৱ আহমেদে ৰথত উঠি কইনা ৰাইমতা গাঁৱৰ ৰেছমিন আখতাৰৰ ঘৰলৈ গ'ল বিবাহ কৰাবলৈ। বৰযাত্ৰী এই দলটোৱে কইনা আদৰিবলৈ যোৱাৰ পথত জয় জুবিন দা ধনীয়ে উপস্থিত হ'ল কইনাৰ ঘৰত। জুবিন গাৰ্গৰ অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালেৰ অভিলেখ। এতিয়ালৈকে এই বোলছবিখনে 26 কোটি 41 লাখ টকা কালেকশ্যন কৰিছে। 2025 বৰ্ষৰ ভাৰতৰ 7খন হিট ছবিলৈ পৰিণত হৈছে ৰৈ ৰৈ বিনালে আৰু 11 কোটি টকা সংগ্ৰহ কৰিলে শীৰ্ষত 5ত প্ৰৱেশ কৰিব জুবিন গাৰ্গৰ অন্তিমখন বোলছবি। और पूरा जीवन समाज सेवा के लिए समर्पित किया है। समाज सेवा ये उनकी निरंतरता रही है। राजनीतिक क्षेत्र उसका एक पहलू रहा है, लेकिन मुख्य धारा समाज सेवा की रही है। समाज के प्रति समर्पित होकर के जितना कुछ अपने युवा काल से लेकर अब तक वो करते आए हैं, करते रहे हैं, वो हम सभी समाज सेवा के प्रति रुचि रखने वाले लोगों के लिए एक प्रेरणा है, एक मार्गदर्शन है। सामान्य परिवार से, सामान्य समाज से, सामान्य राजनीतिक जहां अलग अलग करवट बदलती रही है, उसके बावजूद भी आपका यहां तक पहुंचना, हम सबका मार्गदर्शन प्राप्त होना, ये भारत के लोकतंत्र की सबसे बड़ी ताकत है। ये मेरा सद्भाग्य रहा है कि मैं आपको लंबे अरसे से परिचित रहा हूं। सार्वजनिक जीवन में साथ साथ काम करने का अवसर भी मिला है। लेकिन प्रधानमंत्री के रूप में जब मुझे यहां दायित्व मिला और जब मैंने आपको अलग अलग जिम्मेवारियां में काम करते देखा, तो मेरे मन पर अतिशय सकारात्मक भाव जगना बहुत स्वाभाविक था। क्वायर बोर्ड के चेयरमैन के रूप में हिस्टोरिकली हाईएस्ट प्रॉफिट वाली इंस्टीट्यूशन में कन्वर्ट करना, यानी आपका
किसी संस्था के प्रति समर्पण हो तो कितना विकास किया जा सकता है और कैसे दुनिया में उसकी एक पहचान बनाई जा सकती है, वो आपने करके दिखाया। आपको भारत के कई क्षेत्रों बहुत कम लोगों को ऐसा अवसर मिलता है। आप झारखंड में, महाराष्ट्र में, तेलंगाना में, पुडुचेरी में राज्यपाल, लेफ्टिनेंट गवर्नर अलग अलग दायित्व संभालते रहे और मैं देखता था कि झारखंड में तो आदिजाति समाज के बीच जिस प्रकार से आपने अपना नाता बना दिया था, जिस प्रकार से आप छोटे छोटे गांव तक दौरा करते थे, वहां के मुख्यमंत्री बड़े गर्व के साथ इन बातों का जब भी मिलते थे जिक्र करते थे और कभी कभी वहां के राजनेताओं के लिए भी चिंता होती थी कि हेलीकॉप्टर हो या न हो, इसकी कोई परवाह किए बिना जो गाड़ी है आप चलते रहते थे, रात को छोटे छोटे स्थान पर रुक जाना। ये जो आपने एक अपना सेवा भाव था, उसको राज्यपाल के पद पर रहते हुए भी जिस प्रकार से आपने उसको एक नई ऊंचाई दी, इससे हम भली भांति परिचित हैं। मैंने आपको एक कार्यकर्ता के रूप में देखा है, एक सहयोगी के रूप में हम साथ काम किए हैं, सांसद के रूप में देखा है, अलग अलग पदों पर देखते हुए आज यहां पर पहुंचे। लेकिन मैंने एक बात महसूस की है कि आमतौर पर सार्वजनिक जीवन में पद पर पहुंचने के बाद कभी लोग पद का भार अनुभव करते हैं और कभी कभी प्रोटोकॉल में दब जाते हैं। लेकिन मैंने देखा है कि आपको और प्रोटोकॉल का कोई नाता ही नहीं रहा है, आप प्रोटोकॉल के परे रहे। और मैं समझता हूं सार्वजनिक जीवन में प्रोटोकॉल से मुक्त जीवन की एक ताकत होती है और वो ताकत हम हमेशा आप में अनुभव करते रहे हैं और ये हमारे लिए गर्व का विषय है। आदरणीय सभापति जी, आपके व्यक्तित्व में सेवा, समर्पण, संयम, इन सभी बातों से हम भली भांति परिचित हैं। वैसे आपका जन्म तो डॉलर सिटी में हुआ और उसकी एक अपनी पहचान है, लेकिन उसके बावजूद भी आपने अपनी सेवा का क्षेत्र अंत्योदय को चुना। आपने हमेशा एक डॉलर सिटी के भी उस तबके की चिंता की जो दबे, कुचले और कुछ वंचित परिवार थे, उनकी चिंता की। आदरणीय सभापति जी, मैं उन दो घटनाओं का जरूर जिक्र करना चाहता हूं जिसको कभी मैंने आपसे, आपके परिवारजनों से भी सुना है और जिसने आपके जीवन पर बड़ा प्रभाव पैदा किया है। बाल्यकाल में अविनाशी मंदिर के तालाब में आपका डूबने की संभावनाओं के बीच की अवस्था आपके लिए हमेशा रहा है कि मैं तो डूब रहा था, किसने बचाया, कैसे बचाया पता नहीं, मैं बच गया। और उस ईश्वर ने कुछ आप पर कृपा की, इस प्रकार का भाव आपके परिवार के लोग हमेशा बताते हैं। और दूसरा जो हम सब बहुत बारीकी से जानते हैं, जब कोयम्बटूर में लाल कृष्ण आडवाणी जी का यात्रा होने वाली थी, उसके कुछ समय पहले एक भयानक बम ब्लास्ट हुआ, शायद 60-70 लोग मारे गए। भयंकर बम ब्लास्ट था और उस समय आप बाल बाल बच गए थे। इन दोनों में जब आप ईश्वरीय शक्ति का
संकेत देखते हुए अपने आप को समाज के प्रति अधिक समर्पित भाव से काम करने की जो आपने वजह के रूप में उसको कन्वर्ट किया, ये अपने आप में एक सकारात्मक सोच से बना हुआ जीवन का प्रतिबिंब है। आदरणीय सभापति जी, जो एक बात मैं जानता नहीं था लेकिन अभी मुझे पता चला, आप शायद अभी उपराष्ट्रपति बनने के बाद काशी गए थे और आपका काशी का दौरा था, तो एक सांसद के नाते स्वाभाविक रूप से मेरा मन वहां सब कुछ ठीक ठाक हो ही रहता है। लेकिन आपने वहां एक बात बताई जो मैंने सुनी, मुझे मेरे लिए नई बात थी। आपने वहां कहा कि आप वैसे तो नॉनवेज के आदी थे, लेकिन जब पहली बार आप काशी गए थे जीवन में और काशी में पूजा वगैरह की, माँ गंगा को अपने आशीर्वाद प्राप्त किया माँ गंगा से, और पता नहीं आपके भीतर एक संकल्प जगा और उस दिन से आपने तय किया कि आप अब नॉनवेज नहीं खाएंगे। अब ये कोई न कोई सात्विक भाव, कोई नॉनवेज खाने वाले बुरे हैं ऐसा मैं नहीं कह रहा हूं, लेकिन आपके मन में काशी की धरती पर विचार आया, तो एक सांसद के नाते मेरे लिए भी एक स्मरण रखने वाली एक घटना के रूप में मैं उसको हमेशा याद रखूंगा। भीतर कोई न कोई आध्यात्मिक भाव जो इस प्रकार की दिशा में ले जाने की प्रेरणा देता है। आदरणीय सभापति जी, छात्र जीवन से आपकी नेतृत्व सामर्थ्य रहा है। आज राष्ट्रीय नेतृत्व की दिशा में आप हम सब का मार्गदर्शन करने के लिए यहाँ विराजमान है, यह हम सब के लिए गर्व का विषय है। आदरणीय सभापति जी, आप लोकतंत्र के रक्षक के रूप में अपनी जवानी में, युवा अवस्था में, जब किसी को भी सरल मार्ग से जाने का मन कर जाता है, आपने वो रास्ता नहीं चुना, आपने संघर्ष का रास्ता चुना। लोकतंत्र पर आए हुए संकट के सामने मुकाबला करने का रास्ता चुना और आपने आपातकाल में एक लोकतंत्र के सिपाही की तरह जिस प्रकार से लड़ाई लड़ी, साधनों की सीमाएं थी, मर्यादाएं थी, लेकिन जज्बा कुछ और ही था। और वह उस क्षेत्र के सभी, उस सब पीढ़ी के नौजवान आज भी इमरजेंसी के खिलाफ की आपकी जो लड़ाई थी, लोकतंत्र के लिए आपका संघर्ष था, उसमें आपने जन जागृति के जो विविध कार्यक्रमों को अपनाया था, लोगों को जिस प्रकार से आप प्रेरित करते थे, वे हमेशा हमेशा के लिए लोकतंत्र प्रेमियों के लिए एक प्रेरणा देने वाली घटना रही। आप एक अच्छे संगठक रहे हैं, मैं भली भांति जानता हूं। आपने संगठन में जो भी दायित्व संभालने का अवसर आया, आपने उस जिम्मेवारी को चार चांद लगा दिए, अपने परिश्रम से लगा दिए। आपने हमेशा सबको जोड़ने का प्रयास किया, नए विचारों को स्वीकार करने का प्रयास किया, नई पीढ़ी को अवसर देने का प्रयास किया। ये हमेशा संगठन में आपके कार्य की विशारत रही। कोयम्बतूर की जनता ने आपको सांसद के रूप में यहां सेवा करने के लिए भेजा और तब भी आपने सदन में रहते हुए हमेशा उस क्षेत्र के विकास के लिए अपनी बातों को बड़ी प्रमुखता से लोगों के सामने रखा, सदन के सामने रखा। ये आपका लंबा अनुभव सदन में सभापति के रूप में और राष्ट्र में उपराष्ट्रपति के रूप में बहुत ही प्रेरक रहेगा, हम सबको मार्गदर्शक रहेगा। और मुझे पूरा विश्वास है कि मेरी तरह इस सदन के सभी सदस्य इस गौरवपूर्ण पल को जिम्मेवारियों के साथ आगे बढ़ाएंगे
इसी भावना के साथ मेरी तरफ से, सदन की तरफ से आपको बहुत बहुत शुभकामनाएं देता हूं। Honorable Deputy Chairman. आदरणीय सभापति जी, वडक्कम, अभिवादन। यह सुखद संयोग है कि लगभग 7.5 दशकों बाद डॉक्टर सर्वपल्ली राधाकृष्णन जी, जो तमिलनाडु में जन्मे, देश के सर्वोच्च पंचायत के उच्च सदन के पहले सभापति और देश के पहले उपराष्ट्रपति बने, उन्हीं महान शख्सियत के उत्तराधिकारी के रूप में आज आप उसी महान विरासत और दायित्व को संभाल रहे हैं। आपका नाम भी वही है। कहते हैं आपके जन्म के 1 सप्ताह बाद आदरणीय राधाकृष्णन जी दूसरी बार उपराष्ट्रपति बने थे और उनके नाम पर आपका नाम रखा गया। आपको बहुत बधाई, आपका हार्दिक स्वागत। सभापति जी, आप तमिलनाडु से आते हैं, महान राज्य। সংসদৰ শীতকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে 19 ডিচেম্বৰলৈ আৰু 10খন নতুন বিধেয়ক আজি উত্থাপনৰ সম্ভাৱনা আছে আৰু তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱালো। অপৰাধ নামত এতিয়ালৈ ইমানেই। ধন্যবাদ।